অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অৰুণোদয় আঁচনি কিন্তু নতুন লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ ডকুমেণ্ট জমা কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহতো জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, এতিয়া কিন্তু সকলোৰে নাম অৰুণোদয় আঁচনিৰ নতুন লিষ্টত আহি গৈছে। যিসকল মানুহৰ নাম লিষ্টত আহিছে, এতিয়া কিন্তু সেইসকলে এতিয়া গেছৰ ফৰ্মটো জমা কৰিব লাগিব। যদি আপোনালোকে গেছৰ ফৰ্মটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 1500 টকা লাভ নকৰিব। এতিয়া যদি আপোনালোকে লিষ্টটো চেক কৰিছে, যদি আপোনালোকৰ নাম লিষ্টত অহা নাই, এতিয়া কিন্তু আপোনালোকে আৰু এবাৰ আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এবাৰ নতুনকৈ আবেদন কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰিব পৰা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব, মই জাষ্ট এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সকলোৱে লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা লিষ্টত নাম অহা নাই বা এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তথাপিও লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া সেইসকলকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। ইয়াত কিন্তু সকলোৰে নাম আছে। যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈছে, ইয়াত সকলোৰে নাম লিষ্টত আছে। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব জানি লওক। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে বা আপোনাৰ নামটো চাব বিচাৰে যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব, তাত যে আপোনালোকে লিষ্টটো চেক কৰিব লাগিব অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে ছেপ্টেম্বৰৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকল মানুহৰ নাম এইটো লিষ্টত আহিছে, এতিয়া সেইসকল লোকে গেছৰ ফৰ্মটো জমা কৰিব লাগিব। যদি আপোনালোকে গেছৰ ফৰ্মটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনাৰ নামটো কিন্তু অৰুণোদয় আঁচনিৰ পৰা কাটি নাযাব। আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 1250 টকা, কিন্তু আপোনালোকে এক্সট্ৰা যিটো পইচা আছে 250 টকা, সেইটো কিন্তু আপোনালোকে লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যদি আপোনাৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুন এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব, তাৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। যদি নাম অহা নাই কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, নেক্সট ভিডিঅ' আহি আছে অৰুণোদয় আঁচনিৰ।